হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই বৰিং হৈ আছোঁ অলপমান, আপোনালোকো বৰিং হৈ আছে। তো মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। মোৰ কিছুমান বস্তু আছে অৰ্ডাৰ কৰি অনা বা কিনি অনা, ক'ৰবাত ফুৰিব যাওঁতে অনা। তো এইবিলাক আপোনালোকক দেখাই দিম। তো চাই থাকিব শেষলৈকে, কি দেখুৱাওঁ আপোনালোকক দেখুৱাব পাৰোঁ। তো চেষ্টা কৰোঁ অলপমান দেখুৱাবলৈ আপোনালোকক। ভিডিঅ'টো চাই থাকিব। তো গাইজ এইখনে হ'ল মোৰ চাইকেলখন। সৰুতে দিছিলে মোক, এতিয়া বেয়া হৈ আছে, তো কৰি আছে। তো তেনেকৈ আছে, ভাল কৰিব হেৰি কৰা নাই। এখন আছে লেডিজ চাইকেল আছে, আৰু লেডিজ চাইকেল লৈ দিছোঁ এখন। তো এইখন আছে, মোক খুৰাই দিছিলে গিফ্ট আগতে। এতিয়াতো বহুত পুৰাণ হৈছে, 6-7 বছৰমান আগতে দিছিল। এতিয়া বহুত বেয়া হৈ গৈছে। তো আছে মোৰ লগত এইবিলাক গিফ্ট। তো গিফ্ট এইটো লৈছিলোঁ, ষ্টেণ্ড এডাল লৈছিলোঁ। এডাল লৈছিলোঁ মই 1.5 বছৰমান হ'ল। 1.5 বছৰ নহয়, 1 বছৰমান আগতে লৈছিলোঁ এইডাল ষ্টেণ্ডডাল। তো কিনিছিলোঁ এটা মই বাহিও, বাহিও বজাইছিলোঁ। তো আপোনালোকক দেখাই দিছোঁ বাহিৰটো বজাইছিলোঁ। এতিয়া বজোৱা নাই আৰু তেনেকৈ আছে, আৰু যদি ক'বা আৰু তাতে আছে এটা। এইডাল ষ্টেণ্ডডাল, আৰু এডাল দিছিলে মোক চেল্ফি ষ্টিক। তো ঘূৰাই দিছিলে মোক, যোনে চাইকেলখন দিছে এইখন, এইজনমান ঘূৰাই দিছে মোক। এইটো গিফ্ট দিলে মই এমাহমান হ'ল এইটো গিফ্ট দিয়া। বঢ়িয়া কাঠৰে বনাই দিছে। চ' কাঠৰে বনাই দিছে। চ' এইবিলাক আছে। আৰু আগৰ ভিডিঅ'টোত এইটো দেখাই দিছিলোঁৱে, চ' হেডফোনৰ। চ' এইডাল আছে মোৰ লগত টিকটক বনোৱাৰ কাৰণে। ৰাখি থৈ দিব পাৰে তেনেকৈ। টিকটক বনোৱাৰ কাৰণে টিকটকটো আছে, কিন্তু এতিয়া অন কৰা নাই আৰু এইটো। তো আমি এই তিনিওজন, এইটো মই চিনি পাইছেনে? এইটো মোৰ দাদা, ডাঙৰ দাদা। এইটো মাজু দাদা হয়। এইখন মই 4th মানত থাকোঁতে উঠা আছিল, সৰস্বতী পূজাত। চ' ৰাখি থৈ দিছোঁ। তো নতুনকৈ আৰু বান্ধিব লাগিব, বান্ধি পেলাই থৈ দিম আৰু। তো এইটো হ'ল মোৰ প্ৰথম বেজ আছিল, বিহুতলী আমাৰ ইয়াৰে বিহুৰ বেজ আছিলে প্ৰথমটো। তো ৰাখি থৈ দিছোঁ। এইটো আছিলে আমাৰ ইয়াৰে সভাৰে দিছিলে ইয়াতে বেজ। ইয়াতে আছে আমাৰ দাদাৰ ফ্ৰেণ্ড হয় এইটো, ৰাতুল দা। তো মোৰ দাদা হয় এইটো, ৰতন। দুটা ল'ৰা হয়। তো ইয়াতে আছে মোৰ এডাল মাইক্ৰফোন। এইটো ইউজ কৰা হোৱা নাই, এইটো তেনেকৈ আছে। আৰু মই MV স্কুলত থাকোঁতে এইখন আছিলে আমাৰ স্কুলত থাকোঁতে আমাৰ ছাত্ৰ ছাত্ৰীসকল তাতে এইখন বেয়া হৈ গৈছে। তো ইয়াতে মই কোনটো আছিলোঁ, এইটো নাপাব আপুনি। তো এইখন আছিলে। এইখন আছিলে ওপৰলি হাইস্কুলৰ 10ম শ্ৰেণীত লৈছিলোঁ, 10 ক্লাছত। তো এইখন আছিলে মোৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাৰ্থীসকল। তো 10ত আছিলে, 2014 আমি বিদায় লৈছিলোঁ। এইখন উঠা এইখন আছিলে।
এইজন হ'ব এইটো তেনেকৈ আছিলোঁ আৰু সৰুতে কিন্তু হেৰি আছিলোঁ তো আৰু আছে কিছুমান মানে মোক দিছিলে এজনী ফ্ৰেণ্ডে দিছিলে মোক এইটো গিফ্ট মানে মোৰ বাৰ্থডে দিছিলে এইটো গিফ্ট বিৰাট ভাল লাগিছিল তো নামটো নকওঁ কোনে দিছিলে তো বিৰাট ভাল লাগিছে এইটো কিন্তু ফটো লগোৱা নাই ফটো লগাই থওঁ এইটো এতিয়া লগোৱা নাই পিছত লগাম আৰু তো ইয়াতে আছে মোৰ আৰু কিছুমান ডকুমেণ্ট মানে এইটো আছিলে ইণ্ডিপেণ্ডেন্ট ডে চেলিব্ৰেশ্যন মানে এইটো আমিনগাঁৱত হৈছিলে এইটো মানে মই আছিলোঁ NCC হেৰি কেণ্ডিডেট আছিলোঁ কেডেট তো এইখন দিছিলে তো মানে এইখন মানে অটোগ্ৰাফ আছিলে মোৰ মানে জনপ্ৰিয় অভিনেত্ৰী মণি ফুকন বাৰ মানে তাৰ অটোগ্ৰাফ লৈছিলোঁ সেইটো ৰাখি থৈ দিছোঁ এইটো হ'ল 7-8 বছৰমান হ'ল আৰু 10 বছৰ হোৱা নাই তো তেনেকৈ ৰাখি থৈ দিছোঁ এইখন আছিলে দৰখাস্ত কিয় আৰু আমাৰ উৰুলিত আমাৰ মানে স্কুলত হাইস্কুলত উৰুলিত দিয়াৰ কাৰণে এইটো মই কবিতা দিছিলোঁ এইটো দশম শ্ৰেণী ৰোল নম্বৰ 27 আছিলে কাবাডী এইটো কিছুমান মাজে মাজে ড্ৰয়িং কৰি থাকোঁ তেনেকুৱাকৈ তো এইটো মোৰ আধাৰ তো এইটো মই কিনিব লাগিছে আমাৰ মানে অৰ্কেষ্ট্ৰা এটা আছিলে তো তেনেকুৱাকৈ মানে হেৰি কৰিছিলোঁ বজাইছিলোঁ মই খৰতাল তো তেনেকৈ উঠাই দিছিলে ফটো এইখন তো বান্ধি ৰাখিলোঁ ভাল লাগিছিল তো চকু এটা অলপ মুজাই আছে মেলা হ'লে ভাল আছিল চ' এইখিনিয়ে বস্তু খাবলগীয়া আছিলে আপোনালোকক তো কেনেকুৱা পালে আপোনালোকে জনাব তো আৰু যদি লাগে এনেকুৱা ভিডিঅ' কমেণ্ট কৰিব তো আপোনালোকক বনাই দিম এনেকুৱা ভিডিঅ' তো লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব এতিয়ালৈ লৈছোঁ বিদায় আপোনালোকৰ পৰা তো টাটা বাই বাই